অৰ্জুন যেতিয়া বনবাসত আছিলে এদিন এখন বাগিচালৈ গ'ল ফুল ছিঙিবলৈ। তাতে হনুমান ৰখীয়া হৈ আছিলে। হনুমানে সুধিলে কোন তুমি? বোলে মই অৰ্জুন। কিয় আহিছা? বোলে মই ফুল ছিঙিবলৈ। বোলে তুমি ফুল ছিঙিবলৈ আহিছা, ইয়াততো সুধিব লাগে। বোলে ইমান সৰু বাগিচাখন কাক সুধিব লাগে? হনুমানে কৈছে মই ৰখীয়া হৈ আছোঁ, মোক সুধিব লাগে আকৌ। বাৰু যি কি নহওক, ফুল কি কাৰণে লাগে? অৰ্জুনে ক'লে পূজাৰ কাৰণে লাগে ফুল। হনুমানে ক'লে বহুত ভাল কথা, পূজাৰ কাৰণে লাগে। বাৰু তুমি কাক পূজা কৰা? বোলে কৃষ্ণক। তেতিয়া হনুমানে ক'লে বোলে আচ্ছা, ভগৱান যেনেকুৱা মানে চোৰ, গতিকে ভক্ত চোৰেই হ'ব। তাৰপিছত অৰ্জুনৰ খং উঠিল কৃষ্ণৰ কথা তেনেকৈ কওঁতে। অৰ্জুনে ক'লে বোলে আপোনাৰ ভগৱানজনো দেখিছোঁতো, সেই বান্দৰ হতুৱাই এখন সেতু বনাইছিল কাৰণেহে, নহ'লে তেওঁ কিবা ধনুকাৰে একোটো কৰিব নোৱাৰিলে। প্ৰভু ৰামৰ কথা তেনেকৈ কওঁতে হনুমানৰ বহুত খং উঠিলে। হনুমানে কৈছে তুমি পাৰিবা নেকি তেনেকুৱা এখন সেতু বনাব? আমাৰ ৰামচন্দ্ৰই যিখন সেতু বনাইছিলে হাজাৰ হাজাৰ বান্দৰ তাৰ দি পাৰ হৈ গৈছিলে, কিন্তু তুমি তেনেকুৱা যদি এখন সেতু বনাব পৰা, এটা বান্দৰে ভৰিলে ভাঙি পৰিব। অৰ্জুনৰ খং উঠিল। অৰ্জুনে ক'লে ঠিক আছে, তেতিয়াহ'লে চেলেঞ্জ। অৰ্জুনে ক'লে যদি তুমি তেনেকুৱাকৈ ভাঙি দিব পাৰা, তেতিয়াহ'লে মই এতিয়াই জুইত জাহ দিম নিজকে। তাৰপিছত অৰ্জুনে কাঁড়েৰে এখন সেতু বনালে আৰু হনুমানে মস্ত বিশালকায় ৰূপ ধাৰণ কৰিলে আৰু এখোজ দিয়ালৈকে ভাঙি থাকিলে। তেতিয়া অৰ্জুনে মানে জুই জ্বলাইছে আৰু জাহ দিবৰ কাৰণে নিজকে। হনুমানে ক'লে হ'ব দিয়া, এইটো আমি দুটাৰ মাজতহে কথা, কোনেও দেখা নাই নহয়, গতিকে তুমি নালাগে জুইত জাহ ল'ব। তাৰপিছতে অৰ্জুনে ক'লে নাই, মই ক্ষত্ৰিয়ৰ কথা আছে, গতিকে মই ক্ষত্ৰিয়ক সন্মান ৰাখিব লাগিব। তাৰপিছত তেতিয়া হনুমানে কৃষ্ণক স্মৰণ কৰিলে আৰু কৃষ্ণ আহিলে। আহি পেলাই এজন ব্ৰাহ্মণৰ ৰূপ ধাৰণ কৰি পেলাই আহিলে কৃষ্ণ। আহি পেলাই ক'লে আৰু বোলে হেৰি নহয় বাৰু, তোমাৰ যে সেইখিনি কৰিছিলা তেতিয়াতো কোনো তৃতীয় ব্যক্তি নাছিলে, গতিকে এটা মানে চেলেঞ্জ এটা মানে তেনেকুৱা নহয় আৰু যে দুজন ব্যক্তিৰ মাজত এজন ৩ নম্বৰ ব্যক্তি এজন থাকিব লাগে। গতিকে তুমি মই বৰ্তমান আহিছোঁ, তুমি আকৌ এবাৰ সেতু বনোৱা, তাৰপিছত চাওঁ মই তেওঁ ভাঙিব পাৰে নেকি। অৰ্জুনে আকৌ এবাৰ সেতু বনালে। হনুমানে আকৌ বিশাল ৰূপ ধাৰণ কৰিলে, কিন্তু এইবাৰ কৃষ্ণই মানে মায়া কৰি পেলাই সেই সেতুখনৰ তলত ৰৈ থাকিল। গতিকে হনুমানে এবাৰ ভাঙিব নোৱাৰিলে। হনুমান আচৰিত হৈ গ'ল। হনুমানে ভাবিলে কি আচৰিত কথা। তাৰপিছত তললৈ চালে দেখিলোঁ এয়া দেখোন কৃষ্ণৰ অৱতাৰ। তেতিয়া হনুমানে ক'লে ঠিক আছে, মই হাৰি গৈছোঁ, অৰ্জুন জিকিছে, এতিয়া কি লাগে অৰ্জুনক? অৰ্জুনে মানে মোচনত আৰু মই এতিয়াই তোমাক দেখাই আছোঁ, তুমি কি বুলি ভাবিছা? তেতিয়া কৃষ্ণই ক'লে এতিয়া নালাগে, যেতিয়া সময় আহিব তেতিয়া তেওঁ এতিয়া পৰাজয় বৰণ কৰাৰ কাৰণে তুমি কি শাস্তি দিব বিচাৰা বা কি বিচাৰা তেওঁৰ পৰা, তেতিয়া তুমি পিছত সময়ত ল'বা। তাৰপিছত যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধৰ সময় হ'ল, তেতিয়া কৃষ্ণই হনুমানক ক'লে যে এতিয়া সেইটো সময় হৈছে, গতিকে তুমি হনুমানৰ ৰথৰ ওপৰত থাকিব লাগিব, অৰ্জুনৰ ৰথৰ ওপৰত থাকিব লাগিব। আৰু কুৰুক্ষেত্ৰ যুদ্ধত হনুমান কৃষ্ণৰ ৰথৰ ওপৰত আছিল, সেইকাৰণে অৰ্জুনৰ ৰথখনক কোৱা হয় কপিধ্বজ, যাৰ কাৰণে কৰ্ণই যিমান শৰ মাৰোঁতেও সেইখন লৰচৰ হোৱা নাছিলে। হনুমানৰ তেতিয়াও গৌৰৱ উপজিছিল দেই। তেতিয়া মানে কৈছিলে দেখিছা কৃষ্ণ হেৰিয়া লৰচৰ কৰিও মানে কৰ্ণৰ শৰ মাৰিও মোক একো কৰিব পৰা নাই। তেতিয়া কৃষ্ণই কৈছে যে ইমান চিন্তা কৰিব নালাগে, ওপৰত কোন আছে চোৱা, তোমাৰ ওপৰত এজন আছে, গতিকেহে মানে তুমি এইখন একো লৰচৰ হোৱা নাই, নহ'লে কিন্তু কেতিয়াবাই তেওঁ ৰক্ষা কৰি আছে তোমাক। মানে এটা চেনেলৰ এটা ভিডিঅ'ত পাইছিলোঁ কাহিনীটো। গতিকে মানে কাহিনীটো এইটো বুজায় যে আমি যিমান টকা পইচা হ'লেও অহংকাৰ যে হয়, যে অহংকাৰ হ'ব নহ'লে, আমাৰ ওপৰত এজন আছে, তেওঁৰ কৃপাতহে হৈ আছে, নিজৰ কাৰণে একো হোৱা নাই। গতিকে বেছি অহংকাৰ কৰিব নালাগে আৰু, সেইটোৱে মানে উপদেশ আৰু কাহিনীটোৰ জৰিয়তে।